Good morning to all of you. আজি আমি এটা বিষয় লৈ আলোচনা কৰিম। সেই বিষয়টো হৈছে আমি কিদৰে ঈশ্বৰৰ লগত খোজ কাঢ়িম। ঈশ্বৰক জনা আৰু ঈশ্বৰৰ লগত খোজ কঢ়াৰ মাজত বহুত পাৰ্থক্য আছে। আমাৰ মাজত বহুতে ঈশ্বৰক জানে, ঈশ্বৰৰ কথা শুনিছে, তেওঁৰ কথা জানে, তেওঁ কোন, তেওঁ কি কৰিছে, তেওঁৰ কৰ্মখিনি দেখিছে, কিন্তু জনাৰ স্বত্তেও তেওঁলোকে ঈশ্বৰক গ্ৰহণ কৰা নাই। আমাৰ মাজতো এনেকুৱা বহুত ব্যক্তি আছে, আমাৰ মণ্ডলীটো এনেকুৱা বহুত ব্যক্তি আছে যিবিলাকে ঈশ্বৰক জানে কিন্তু ঈশ্বৰৰ লগত খোজ নাকাঢ়ে। তেওঁলোকে দেখিছে ঈশ্বৰৰ মহৎ কামবিলাক, কিন্তু তেওঁলোকে ঈশ্বৰৰ লগত নাই। আমি যদি ইতিহাসখন চাওঁ, সৃষ্টিৰ পাতনিৰ পিছত তেওঁলোকে ঈশ্বৰনো কোন, ঈশ্বৰেনো কেনেকৈ পৃথিৱীখন সৃষ্টি কৰিলে, তেওঁলোকে শুনিছিলে, তেওঁলোকে জানিছিলে আৰু তেওঁলোকে ভালকৈ শিক্ষাও পাইছিলে তেওঁলোকৰ পৰিয়ালৰ পৰা। কিন্তু ঈশ্বৰৰ কথা জনাৰ স্বত্তেও তেওঁলোকে ঈশ্বৰৰ লগত নাছিল। তেওঁলোকে ঈশ্বৰৰ মানুহ হোৱাৰ স্বত্তেও তেওঁলোকে ঈশ্বৰৰ লগত খোজ কৰা নাছিল। যদি আমি আদি পুস্তক 6 অধ্যায়লৈ চাওঁ, আমি চাওঁ, আমি এজন ব্যক্তিৰ কথা পাম, যিজন ব্যক্তিৰ নাম হৈছে নোহা। বাইবেলে কৈছে যে শাস্ত্ৰই কৈছে তেওঁ ঈশ্বৰৰ লগত খোজ কাঢ়িছিলে। সৃষ্টিৰ পাতনিৰ পিছত যেতিয়া পাপ আৰম্ভ হোৱাৰ পিছত মানৱ জাতিৰ মাজত এনেকুৱা পাপ আৰম্ভ হ'ল, এনেকুৱা ব্যভিচাৰ আৰম্ভ হ'ল, ইজন সিজনে পাহৰি পৰিলে যে তেওঁলোকৰ ঈশ্বৰৰ মানুহ। আদি পুস্তক 1 অধ্যায় 31 পদত যদি আমি চাওঁ, তেতিয়া আমি দেখা পাওঁ যেতিয়া ঈশ্বৰে মানৱ জাতি সৃষ্টি কৰিছিলে, ঈশ্বৰে কৈছিলে ইট ৱাজ ভেৰি গুড, এইটো অতি উত্তম। মানে মানৱ জাতি সৃষ্টি কৰাটো ঈশ্বৰৰ কাৰণে আটাইতকৈ উত্তম আছিল। কিন্তু যদি আমি আদি পুস্তক 6 অধ্যায় 6 পদলৈ চাওঁ, ইয়াত কি কৈছে? ইংৰাজীত এনেকুৱা লিখা আছে, and Lord was sorry that he made a man in the earth, he was grieved in his heart. ইয়াত কি কৈছে যে ঈশ্বৰে দুখ কৰিছে। কিহৰ কাৰণে তেওঁ সৃষ্টি কৰিলে? আদি পুস্তক 1 অধ্যায় 31 পদত আমি যদি চাওঁ, তেতিয়া ঈশ্বৰে কি কৈছিলে যে এইটো অতি উত্তম আছিল। কিন্তু 6 অধ্যায় 6 পদত যেতিয়া আমি চাওঁ, আমি কি পাওঁ যে ঈশ্বৰে দুখ কৰিছে। আৰু 7 পদত কি কৈছে? আদি পুস্তক 6 অধ্যায় 7 পদত কি কৈছে? So Lord says, I will destroy man whom I have created, on created face of the earth, both man and beast. মানে আমি যি সৃষ্টি কৰিলোঁ, যি মানৱ জাতিক আমি সৃষ্টি কৰিলোঁ, যি জীৱ জন্তুক আমি সৃষ্টি কৰিলোঁ, যি জীৱিত জীৱ জন্তুক আমি সৃষ্টি কৰিলোঁ, এতিয়া আমি তেওঁলোকক ধ্বংস কৰিম। কিয়নো তেওঁলোকে ঈশ্বৰৰ লগত খোজ কৰা নাছিল। তেওঁলোকে ঈশ্বৰৰ ব্যক্তি আছিল, ঈশ্বৰৰ জনা মানুহ আছিল, কিন্তু ঈশ্বৰৰ লগত খোজ কৰা নাছিল। আৰু যেতিয়া ঈশ্বৰে এই কথা চিন্তা কৰিছিলে, ঈশ্বৰে যেতিয়া ভাবিছিলে যে কৈছিলে মই পৃথিৱীখন নষ্ট কৰি দিম, সেইটো সময়ত এজন সাধাৰণ ব্যক্তি নোহা, যাক কোৱা হয় নোহা, তেওঁ ঈশ্বৰৰ ওচৰত গ্ৰেছ পাইছে কৈছে। কাৰণ আদি পুস্তক 6 অধ্যায় 9 পদত এনেকুৱা কৈছে that this is a genealogy of Noah. Noah was just man. নোহা এজন সাধাৰণ ব্যক্তি আছিল। কৈছে কি নোহা এজন ব্যক্তি আছিল, পাৰফেক্ট এণ্ড হিজ জেনেৰেশ্যন, মানে তেওঁৰ বংশত এজন ব্যক্তি আছিল, এজন পাৰফেক্ট আছিল। নোহা ৱাক উইথ গড, মানে নোহা ঈশ্বৰৰ লগত খোজ কাঢ়িছিল। পৃথিৱীখন গোটেই পাপেৰে পৰিপূৰ্ণ আছিল, কিন্তু শাস্ত্ৰই কি কৈছে? নোহা ঈশ্বৰৰ লগত খোজ কাঢ়িছিল। আমাৰ মাজতো এনেকুৱা হয়, আমি ঈশ্বৰক জানো কিন্তু আমি ঈশ্বৰৰ লগত খোজ কাঢ়িব নিবিচাৰোঁ। তাৰপিছত কি কৈছে? 6 অধ্যায় 12 পদত, so God looked upon the earth and it was corrupt,
all the flesh corrupted their way on earth. কৈছে সেই পৃথিৱীখন যেতিয়া ঈশ্বৰে চালে গোটেই কাৰাপ্টেড, গোটেই পাপেৰে ভৰিপূৰ্ণ। 6:13 পদত, and God said to Noah, the end of the flesh has come before me. কৈছে মই পৃথিৱীখন ধ্বংস কৰিম, আৰু ধ্বংস কৰিম কাৰণ তেওঁলোক মোৰ লগত খোজ কৰা নাই। ইয়াত আমি কি চাব পাওঁ? যেতিয়া ঈশ্বৰে নোহাৰ লগত কথা পাতিছিলে, নোহাই ঈশ্বৰৰ কথা শুনিছিলে। নোহাই ঈশ্বৰৰ কথা শুনিছিলে, শুনাই নহয়, ঈশ্বৰে যি কথা কৈছিলে তেওঁ গ্ৰহণ কৰিছিলে। আৰু নোহাই কি কৰিলে? 14 পদত ঈশ্বৰে নোহাক ক'লে, মেক ইয়ৰ চেল্ফ, কৈ তুমি এটা জাহাজ বনোৱা, এটা জাহাজ বনোৱা। আৰু ইয়াত ঈশ্বৰে নোহাক আদেশ দিছিলে। আমি ইয়াত কি পাওঁ? ঈশ্বৰ এজন প্ৰথম ইঞ্জিনিয়াৰ যদি আমি চাওঁ, আমি ইয়াতেই পাওঁ যে আমাৰ ঈশ্বৰ এজন ডাঙৰ ইঞ্জিনিয়াৰ। ইয়াত নোহাই জাহাজখন কেনেকৈ বনাব, কিমান ওখ কৰিব, কিমান বহল কৰিব, কিমানটা ৰুম বনাব, কেইটা খিৰিকী বনাব, কেইটা দুৱাৰ বনাব, এইবিলাক তাক আদেশ দিয়া হৈছিলে। আৰু যেতিয়া ঈশ্বৰে নোহাক কৈছিলে, নোহাই শুনিছিলে। এটা কথা মনত কৰা উচিত, সেইটো সময়ত কোনো বৰষুণ হোৱা নাছিলে, পানী হোৱা নাছিলে, আকাল আছিলে। কিন্তু যেতিয়া ঈশ্বৰে নোহাক কৈছিলে যে মই জলেৰে গোটেই পৃথিৱীখন ধ্বংস কৰিম, নোহাই ঈশ্বৰৰ কথা শুনিছিলে, বিশ্বাস কৰিছিলে যে ঈশ্বৰে যি কয় সত্য কথা কয়। আৰু ঈশ্বৰে নোহাক আদেশো দিছিলে যে তুমি কেইটা জীৱ জন্তু জাহাজৰ ভিতৰত সোমোৱাবা। ইয়াত চিন্তা কৰকচোন, নোহা যেতিয়া জাহাজখন বনাব আৰম্ভ কৰিলে, শাস্ত্ৰই কয় নোহাই 120 বছৰৰ ঈশ্বৰৰ বাক্য দিলে। 120 বছৰ ঈশ্বৰৰ বাক্য দিলে, ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে যে তোমালোকে মন পালন কৰা, কিয়নো ঈশ্বৰে পৃথিৱীখন ধ্বংস কৰিব। কিন্তু তাত কোনেও ঈশ্বৰৰ কথা নুশুনিলে, নিজেই নিজৰ মতলবিত থাকিলে, নিজৰ যি ইচ্ছা তাকেই কৰিলে। তেওঁলোকে আনন্দত ঈশ্বৰক পাহৰি গ'ল। আৰু 120 বছৰ নোহাই ঈশ্বৰৰ বাক্য দিলে, আৰু নোহা ঈশ্বৰৰ বাক্য